আজি আমাৰ শিকিবলগীয়া প্ৰথম প্ৰশ্নটো হৈছে হাউ মেনি ইয়াৰ্ছ কেন এ স্পাইডাৰ লিভ উইদাউট ইটিং? এই প্ৰশ্নটোত সুধিছে মকৰা এটাই কিমান বছৰ নাখাই জীয়াই থাকিব পাৰে? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 10 মান্থ। মকৰা এটাই 10 মাহ নাখাই জীয়াই থাকিব পাৰে। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। Which disease is caused by eating stale rice? এই প্ৰশ্নটোত সুধিছে বাসি ভাত খালে কোনটো ৰোগ নিৰাময় হয়? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কনষ্টিপেশ্যন। বাসি ভাত খালে কোষ্ঠকাঠিন্য নামৰ ৰোগটো নিৰাময় হৈ যায়। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। How many bones are there in the human skull? এই প্ৰশ্নটোত সুধিছে মানুহৰ মূৰৰ খুলিত কিমান হাড় থাকে? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 22 bones। মানুহৰ মূৰৰ খুলিত 22টা হাড় থাকে। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। Which creature's brain is bigger than its body? এই প্ৰশ্নটোত সুধিছে কোনটো জীৱৰ মগজু তাৰ শৰীৰতকৈ ডাঙৰ? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ডলফিন। ডলফিনৰ মগজু তাৰ শৰীৰতকৈ ডাঙৰ। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। Which color is considered a symbol of peace? এই প্ৰশ্নটোত সুধিছে কোনটো ৰঙক শান্তিৰ প্ৰতীক বুলি গণ্য কৰা হয়? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি হোৱাইট। বগা ৰঙক শান্তিৰ প্ৰতীক বুলি জনা যায়। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। ব্লেক ক্ৰ' ইজ দি নেশ্যনেল বাৰ্ড অফ হুইচ কাণ্ট্ৰি? এই প্ৰশ্নটোত সুধিছে কলা কাউৰী কোনখন দেশৰ জাতীয় চৰাই? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ভূটান। কলা কাউৰী ভূটান দেশৰ জাতীয় চৰাই। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। Which disease is caused by eating green chilies? এই প্ৰশ্নটোত সুধিছে সেউজীয়া মৰিচ খালে কোনটো ৰোগ নিৰাময় হয়? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি এনিমিয়া। সেউজীয়া মৰিচ খালে এনিমিয়া ৰোগ নিৰাময় হয়। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। In which state of India the most vegetarian people live? এই প্ৰশ্নটোত সুধিছে ভাৰতৰ কোনখন ৰাজ্যত বেছিভাগ নিৰামিষভোজী লোক বাস কৰে? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰাজস্থান। ভাৰতৰ ৰাজস্থান ৰাজ্যত বেছিভাগ নিৰামিষভোজী লোক বাস কৰে। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। Which state of India has only 2 districts? এই প্ৰশ্নটোত সুধিছে ভাৰতৰ কোনখন ৰাজ্যত মাত্ৰ 2খন জিলা আছে? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গোৱা। ভাৰতৰ গোৱা নামৰ ৰাজ্যত 2খন জিলা আছে। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। Where is the main headquarters of Maruti Suzuki? এই প্ৰশ্নটোত সুধিছে মাৰুতি চুজুকিৰ মুখ্য কাৰ্যালয় ক'ত? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নিউ দিল্লী। মাৰুতি চুজুকিৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত অৱস্থিত।